ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে মুকলি মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি। মহানগৰীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বহুসংখ্যক শিক্ষাৰ্থীৰ উপস্থিতিত মুকলি কৰা নিযুত বাবু আঁচনিৰ অধীনত নিয়মীয়াকৈ শ্ৰেণীত উপস্থিত থকা স্নাতক ছাত্ৰলৈ 10 মাহৰ বাবে 1000 টকা, স্নাতকোত্তৰ ছাত্ৰৰ বাবে 10 মাহৰ বাবে 2000 টকা আগবঢ়াব ৰাজ্য চৰকাৰে। ইয়াৰ উপৰিও এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে মুকলি কৰে জীৱন প্ৰেৰণা আঁচনি। এই আঁচনিৰ অধীনত স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীলৈ মাহে 2500 টকা 12 মাহৰ বাবে আগবঢ়াব ৰাজ্য চৰকাৰে। গৱেষক শিক্ষাৰ্থীসকলৰ সুবিধা হোৱাকৈ জীৱন অনুপ্ৰেৰণা আঁচনি মুকলি। জীৱন অনুপ্ৰেৰণা আঁচনিৰ অধীনত গৱেষক শিক্ষাৰ্থীলৈ 25,000 টকাৰ এককালীন অনুদান। এই আঁচনিৰ অধীনতে বিশেষভাৱে সক্ষম গৱেষকলৈ 40,000 টকাৰ অনুদান। নিযুত বাবু আঁচনিত ডিগ্ৰীত যিসকল ষ্টুডেণ্টে নাম লগাব তেওঁলোকে ফ্ৰী এডমিশ্যন পাব আৰু লগত কলেজ চলি থাকে 10 মাহ। 10 মাহৰ বাবে প্ৰতি মাহতে 1000 টকাকৈ চৰকাৰৰ পৰা লাভ কৰিব। এই ষ্টুডেণ্টসকল যেতিয়া ফাৰ্ষ্ট ইয়াৰৰ পৰা ছেকেণ্ড ইয়াৰ যাব এই টকা তেওঁলোকে পায়েই থাকিব আৰু ছেকেণ্ড ইয়াৰৰ পৰা থাৰ্ড ইয়াৰ গ'লেও এই টকা তেওঁলোকে পাই থাকিব। মাত্ৰ এটা কণ্ডিশ্যন, ষ্টুডেণ্টজন উচ্ছৃংখল হ'ব নালাগিব আৰু নিয়মীয়াকৈ শ্ৰেণীত উপস্থিত থাকিব লাগিব। এটা নতুন আঁচনি আনিছোঁ যে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি। এই আঁচনিৰ জৰিয়তে ডিগ্ৰী পাছ কৰি এবছৰৰ বাবে আমি যি জীৱন যুদ্ধত নামি পৰোঁ, 1 year we have to fight, ADRৰ কাৰণে প্ৰিপাৰেশ্যন কৰিম, ACSৰ কাৰণে প্ৰিপাৰেশ্যন কৰিম, টেটৰ পৰীক্ষা দিম, প্ৰাইভেট কিবা কৰাৰ যত্ন কৰিম। এই এবছৰ আমি যাতে অকণমান হ'লেও চৰকাৰৰ পৰা সুবিধা পাওঁ, সেইকাৰণে ডিগ্ৰী পাছ কৰাৰ পিছত আমি প্ৰতিগৰাকী ষ্টুডেণ্টক 2500 টকা কৰি 12 মাহৰ কাৰণে আমি এটা স্কলাৰশ্বিপ দিম। জীৱন অনুপ্ৰেৰণা বহুত ডাঙৰ স্কিম নহয়, কিন্তু মই চাইছিলোঁ যে ষ্টুডেণ্টছে চব পায়, ৰিচাৰ্চ স্কলাৰৰ বাবে কোনো স্কিম নাই, তাত এটা গেপ আছিলে। সেইকাৰণে আজি আমি ৰিচাৰ্চ স্কলাৰসমূহক এককালীনভাৱে 25,000 টকা আগবঢ়াইছোঁ, দিব্যাংগসকলক 40,000 টকাকৈ দিছোঁ। অহা বছৰ চেষ্টা কৰিম আৰু দিব পাৰোঁ নেকি। শিক্ষাৰ্থীসকলৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 3খনকৈ নতুন আঁচনি মুকলি কৰি দিয়া ভাষণত কৃত্ৰিম বুদ্ধিমত্তা আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত আহিব লগা পৰিৱৰ্তনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। ৰাজ্যৰ 34খন ITI আৰু পলিটেকনিকত 34টা নতুন প্ৰযুক্তি কেন্দ্ৰ মুকলি কৰিব। প্ৰযুক্তি কেন্দ্ৰৰ বাবে ৰাজ্য চৰকাৰ আৰু টাটা টেকনলজিৰ বুজাবুজি চুক্তি স্বাক্ষৰ। নেলকৰ লগতো স্বাক্ষৰ হ'ব আন এক বুজাবুজি চুক্তি। বিমান নিৰ্মাণকাৰী প্ৰতিষ্ঠান দৰ্শনে গুৱাহাটীৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ত স্থাপন কৰিব প্ৰযুক্তি কেন্দ্ৰ। 30খন ITI আৰু পলিটেকনিকত আমি 34টা প্ৰযুক্তি কেন্দ্ৰ আমি উদ্বোধন কৰিম। এই প্ৰযুক্তি কেন্দ্ৰসমূহ নিৰ্মাণ কৰিবৰ বাবে অসম চৰকাৰ আৰু টাটা টেকনলজিৰ মাজত আমি একেলগে কাম কৰিছিলোঁ আৰু অসমৰ প্ৰতিখন ITI আৰু পলিটেকনিকত এই প্ৰযুক্তি কেন্দ্ৰ স্থাপন হ'ব, যাৰ বাবে ৰাজ্য চৰকাৰ আৰু টাটা টেকনলজিয়ে লগ লাগি প্ৰায় 3,000 কোটি টকা খৰচ কৰিছে। ITI সমূহত আৰু পলিটেকনিক সমূহত টাটা টেকনলজিৰ লগত একেলগে লগ হৈ আমি এটা বহুত এডভান্স লেব আমি নিৰ্মাণ কৰিছোঁ, যাতে ইণ্ডাষ্ট্ৰী 4.0 যি নেকি এডভান্স মেনুফেকচাৰিং টেকনলজি আৰু অট'মেশ্যনৰ ওপৰত নিৰ্ভৰ হ'ব, AI ডেটা সায়েন্সৰ ওপৰত নিৰ্মাণ হ'ব,
তাৰ যিখন যুঁজ বা তাৰ যিখন দৌৰ তাত যাতে আমি পিছুৱাই থাকিব নালাগে। ইয়াৰ লগে লগে বিশ্ববিদ্যালয় পৰ্যায়ত আপোনালোকে যোৱা কেইটামান দিনত ৰাফেল বিমানৰ বিষয়ে শুনিছে। এই বিমানসমূহ মেৰামতি সাৰ্ভিসিং আদি কৰাৰ যিটো কোম্পানী ডসাল্ট এভিয়েশ্যন তেওঁলোকে গুৱাহাটী ইঞ্জিনিয়াৰিং কলেজত এটা কেন্দ্ৰ স্থাপন কৰিব, যাৰ দ্বাৰা আমাৰ ল'ৰা ছোৱালীয়ে এৰোনেটিক ইঞ্জিনিয়াৰিঙৰ বিষয়ে জানিবলৈ পাব। ভাৰতৰ আন ৰাজ্যৰ দৰে অসমৰ শিক্ষাৰ্থীকো প্ৰযুক্তিৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ ন পদক্ষেপৰ কথা ঘোষণা কৰা মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, বিএডৰ শিক্ষাৰ্থীৰ বাবেও আহিব নতুন আঁচনি। পইচাৰ প্ৰয়োজন আমাৰ যিসকলে বিএড পৰীক্ষা বিএডত এডমিশ্যন লৈছে, কলেজবিলাকত বিএডৰ কাৰণে বহুত পইচা দিব লাগে। দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে বিএডত এডমিশ্যন পৰা নাই। গতিকে বিএড ষ্টুডেণ্টৰ কাৰণে আমি এটা স্পেচিয়েল নিযুত মইনা আৰু নিযুত বাবু আৰম্ভ কৰিব লাগে, যাতে কলেজৰ ফিজখিনি ল'ৰা ছোৱালীয়ে দিব পাৰে। দুখীয়া ল'ৰা ছোৱালী যাতে বিএড পঢ়াৰ পৰা বঞ্চিত হ'ব নালাগে। অমৰজ্যোতি বৰুৱাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাগ নিউজ।